নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে পুত্ৰক শাৰীৰিক নিৰ্যাতনৰ অভিযোগ এগৰাকী পিতৃৰ। নগাঁৱৰ মিছন হাইস্কুলৰ শিক্ষক আয়ুষ্মান ৰয়ে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰক চলালে অমানৱীয় শাৰীৰিক নিৰ্যাতন। সামান্য কথাত এগৰাকী শিক্ষকে নিজৰ ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি নিৰ্যাতন চলোৱাৰ বাবে ছাত্ৰগৰাকীৰ পিতৃ মৃদুল কুমাৰ বৰাই ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। হয়, আজি আপুনি তাৰ পেনটো খুলি পেলাই চাওকচোন। মিছন স্কুলত মোৰ ল'ৰা পঢ়ে। কোন ক্লাছ? ক্লাছ 4ত পঢ়ে। আপুনি পেনটো খুলি পেলাই চাওক। তাৰ এনেকুৱা ধৰণৰ স্কুলত মই এজন টিচাৰ, স্কুলত কিন্তু এনেকৈ মাৰিব নোৱাৰে। গোটেই একেবাৰে কিবা কেনেকৈ ক'ম, মানে তেজ মৰি গৈছে এইখিনি জেগা। কি ছাবজেক্ট পঢ়াই তেখেতে? কি ছাবজেক্ট পঢ়াই কয়? EVS পঢ়াই বোলে। কি নাম ছাৰজনৰ? তেখেতে ভালকে নামটো নাজানে, কিবা ৰয় বোলে। স্কুলত তেনেকে পিতা নিয়মটো কোনে দিলে? তেখেতক কোনে অধিকাৰ দিলে স্কুলত পিতা অধিকাৰ? মই এজন শিক্ষক, স্কুলত আমি ল'ৰা ছোৱালীকেইটা ছাট মাৰিব নোৱাৰোঁ, আমি মৰমে বুজাব লাগিব। কিন্তু মিছন স্কুল হ'ল বুলি তেনেকুৱা ধৰণৰ পাৰিব জানো? নোৱাৰিব। আপুনি চাওক, আপুনি ফটোটো পাইছেই। হয়, গোচৰ তৰিম এতিয়া সদৰ থানাত। আমি ইয়াত গোচৰ তৰিব আহিছোঁ। গোচৰ তৰিম এতিয়া, কাৰণ ল'ৰা ছোৱালীক তেনেকৈ অধিকাৰ নাই। মাৰিছে কিবা এনেকৈ হাততে 2-এটা ছাট দিছে, তেনেকুৱা ধৰণৰ বেলেগ কথা। কিন্তু এনেকুৱা ধৰণৰ এইটো মানে কি, মানুহ ল'ৰা ছোৱালীটো মাৰি পেলাম, এই তেজখিনি মৰি গৈছে। এতিয়া কি হ'ব মোৰ নিজৰে মানে চিন্তা লাগি আছে। আপোনাৰ ঘৰ? মোৰ ঘৰ হৈছে আপোনাৰ চুতহবৰ। কি নাম আপোনাৰ? মোৰ নাম মৃদুল কুমাৰ বৰা।